নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। এনআইএছৰ কাইলৈ এটা গুৰুত্বপূৰ্ণ হিয়াৰিং আছে, যিটো হিয়াৰিং এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হয়। এইটো ভিডিঅ'ৰ জৰিয়তে অহা কাইলৈ হ'বলগীয়া এনআইএছৰ গুৰুত্বপূৰ্ণ শুনানিটোৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। যিসকল প্ৰাৰ্থীয়ে এনআইএছৰ প্ৰাৰ্থীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৫,৫৫০ পদত ইনক্লুড কৰাৰ কাৰণে, সেইসকল প্ৰাৰ্থীৰ অহাকালৈ আকৌ এটা পুনৰ হিয়াৰিং হ'ব, যিটো হিয়াৰিং হয়তো শেষ পৰ্যায় বুলি আমি অনুমান কৰিব পাৰিছোঁ। আশা কৰিম অহাকাইলৈ যিটো হিয়াৰিং হ'ব, সেই হিয়াৰিংটো শেষৰ হিয়াৰিং হওক। এইটো মুহূৰ্তত সকলোকে জনাব বিচাৰিছোঁ যে অহা ৮ মে' অৰ্থাৎ কাইলৈ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ হিয়াৰিং হ'ব। যিটো হিয়াৰিঙত যদিহে ফাইনেল হিয়াৰিং এটা হয় বা ফাইনেল ফলাফল ওলায়, সেই ফলাফলত হয়তো এনআইএছৰ প্ৰাৰ্থীসকলে ৫,৫৫০ পদত ইনক্লুড হ'বনে নহয়, বা তেওঁলোকে সেই ৫,৫৫০ পদত চাকৰি পাবনে নাপায়, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ আগতে বহুকেইটা হিয়াৰিং গ'ল, কিন্তু সম্পূৰ্ণৰূপে ফলাফল ওলোৱা নাই। এটাৰ পিছত এটা হিয়াৰিং হৈ আছে। অহাকালৈ তেনেকৈ এটা হিয়াৰিং হ'ব আশা কৰা হৈছে, বা প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীয়েও আশা কৰিছে যে অহা কাইলৈৰ হিয়াৰিংটো শেষৰটো হিয়াৰিং হওক। ইতিমধ্যে এনআইএছৰ প্ৰাৰ্থীসকলৰ লগতে বাকী আদাৰ যিসকল কেণ্ডিডেটছ আছে, সেইসকল প্ৰাৰ্থীয়েও ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ৱেইট কৰি আছে। যিহেতু ইয়াৰ আগৰ অৰ্ডাৰবিলাকত এনআইএছৰ প্ৰাৰ্থীসকলকো ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ইনক্লুড কৰিব দিছে, কিন্তু ফাইনেল ফলাফল নোহোৱা পৰ্যন্ত কি হ'ব যে এনআইএছৰ প্ৰাৰ্থীসকলে চাকৰিৰ কাৰণে ইলিজিবল নহয়। হাইকোৰ্টৰ ৰায়দানৰ ওপৰতহে নিৰ্ভৰ কৰি তেওঁলোকক চাকৰি দিব পাৰিব বা মেৰিট লিষ্টত তেওঁলোকৰ নাম আহিব, কিন্তু ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক ইনক্লুড কৰিব দিছে। গতিকে সকলো সামৰি অহাকাইলৈ ৮ মে' যিহেতু এটা গুৰুত্বপূৰ্ণ তাৰিখ, আৰু আশা কৰা হৈছে যে অহাকাইলৈ হিয়াৰিংটো সুকলমে হ'ব আৰু কিবা এটা ৰায়দান আহিব। আশা কৰিম এটা ভাল ৰায়দান আহিব এনআইএছৰ সপক্ষে, এনআইএছৰ প্ৰাৰ্থীসকলে ন্যায় পাওক সেইটো বিচাৰিছোঁ। আৰু যাতে ডেট দিয়া নহয় সেইটো বিচাৰিছোঁ, কাৰণ প্ৰাৰ্থীসকলে বহু অপেক্ষা কৰিলে, আজি প্ৰায় ১.৫ বছৰ ধৰি অপেক্ষা কৰি আছে। এটাৰ পিছত এটা হিয়াৰিং চলি আছে। গতিকে ৫,৫৫০টা পদৰো কামখিনি যাতে সুকলমে কৰিব পৰা হয় সেইটো বিচাৰিছোঁ, কাৰণ এনআইএছৰ প্ৰাৰ্থীৰ লগতে বাকীসকল প্ৰাৰ্থীয়েও ৱেইট কৰি আছে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে। গতিকে এনআইএছৰ সমস্যাটো সমাধান হওক আৰু কেছ মকদ্দমা এইবিলাক যাতে নহয় সেইটো বিচাৰিছোঁ। বহু পলম হ'ল ৫,৫৫০ পদৰ কাৰণে। গতিকে আমি বিচাৰিছোঁ এনআইএছৰ প্ৰাৰ্থীসকলে যিটো ন্যায়ালয়ৰ দ্বাৰস্থ আছিল, কাইলৈ যিটো শুনানি হ'ব, সেই শুনানিটো শেষৰটো শুনানি হওক বুলি আশা কৰিছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ ৰায়দান বা ভাল ৰায়দান এটা এনআইএছৰ সপক্ষে আহিব। এনআইএছৰ প্ৰাৰ্থীসকলেও ৫,৫৫০ পদত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে যি আবেদন কৰিছিল, সেই আবেদনটো ফলৱতী হওক এনআইএছৰ প্ৰাৰ্থীসকলে সেইটো বিচাৰিছোঁ। গতিকে এইটো মুহূৰ্তত সকলোকে জনাব বিচাৰিছোঁ যে অহা ৮ মে' অৰ্থাৎ কাইলৈ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ হিয়াৰিং আছে। হয়তো শেষৰটো হিয়াৰিং হ'ব বুলি আমি আশা কৰিছোঁ, আৰু পুনৰ যাতে ডেট নিদিয়ে বা ডেট দিয়া নহয়, কাইলৈ কিবা এটা ফলাফল ওলাব বুলি আমি আশাৰে বাট চাই আছোঁ। সেইটোৱে হওক, সেইটোৱে বিচাৰিছোঁ। আৰু প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীয়ে প্ৰে কৰক যাতে আপোনালোকৰ কাৰণেই ৰিজাল্টটো আহে, আৰু বাকী আদাৰ কেণ্ডিডেটছ সকলেও প্ৰে কৰক যাতে ভাল এটা ফলাফল আহে আৰু এনআইএছৰ প্ৰাৰ্থীসকলেও ন্যায় পায়, আৰু সকলোৱে মিলি যাতে চাকৰিটো যাৰ যেনেকৈ মাৰ্কে কভাৰ কৰে সকলোৱে তেনেকৈ পায় সেইটো বিচাৰিছোঁ। আৰু আপোনালোকে জানে যে ৪,৫০০ৰ কামখিনিও কৰিব লাগিব, গতিকে ইয়াত লেট হোৱা মানে সেইফালে লেট হ'ব। গতিকে কাইলৈ হিয়াৰিংটোৱে শেষৰটো হিয়াৰিং হওক সেইটো বিচাৰিছোঁ, আৰু সকলোকে জনাব বিচাৰিছোঁ অহা কাইলৈ এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ হিয়াৰিং হ'ব, আৰু কাইলৈৰ আপডেট আপোনালোকক নিশ্চয় জনোৱা হ'ব। গতিকে আপোনালোকে কানেক্ট হৈ থাকিব, আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আজিৰ ভিডিঅ' শ্বেয়াৰ কৰিব। আৰু কাইলৈ আমি অপেক্ষা কৰি আছোঁ, কাইলৈ শেষৰটো হিয়াৰিং হওক আৰু কিবা এটা ফলাফল আহক। এইখিনিয়ে, ধন্যবাদ।